মই ভাবোঁ অলপ ঠিক কৰিব লাগিব। যেনে ধৰক এতিয়া মোৱামৰীয়া বা মায়ামৰা যিটো তাৎপৰ্য আপোনালোকৰ ইয়াতে সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজ লিখা আছে। এতিয়া এই মায়ামৰাটোক বহুতে বেলেগ ধৰণে কয়, মোৱামৰীয়াৰ পৰা আহিছে বুলি কয়, মোৱামৰা বুলি কয় আৰু মায়ামৰা। কোনো মতে এইটো এই সত্ৰত কিছু গুপুত সেৱা আছে। মই সেই কিতাপতে পঢ়িছোঁ। গুপুত সেৱা আছে যিবিলাক মোৱা মাছ কেন্দ্ৰিক। সেই সেৱাবিলাকৰ লগত জড়িত বোলে মোৱা মাছৰ কথা আছে, যিটোৰ কাৰণে এই মোৱামৰা শব্দটোৰ সৃষ্টি হৈছে, মায়ামৰা শব্দৰ সৃষ্টি হৈছে। আন এঠাইত আছে মায়াৰ পৰা মুক্ত হ'ব লাগিব কাৰণ এই ধৰ্মত যিসকল জড়িত হ'ব তেওঁলোক সম্পূৰ্ণৰূপে মায়াৰ পৰা মুক্ত, যিটোৰ কাৰণে ইয়াৰ ভকতিয়ে মায়াক একেবাৰে নিষ্ক্ৰিয় কৰিছে, মচি পেলাইছে, সেইটো কাৰণে মায়ামৰা হৈছে। আন